দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ শিক্ষাখণ্ডৰ গণেশকুঁৱৰী গাঁও পঞ্চায়ত এলেকাৰ এখন বৃহত্তৰ এৰিয়াৰ এখন শিক্ষানুষ্ঠান অপাধিকৃত শিক্ষানুষ্ঠান তেতেলীয়া হাইস্কুল। এই তেতেলীয়া হাইস্কুলত আজি মিউজিকৰ প্ৰেক্টিকেল পৰীক্ষা ইতিমধ্যে হৈ গ'ল আৰু তাৰ পিছতে সন্মানীয় অভিভাৱক, সন্মানীয় শিক্ষা বিষয়ত সচেতন ৰাইজ, লগতে গুৰুমণ্ডলী আৰু ছাত্ৰ ছাত্ৰী সম্বন্ধিতে আমি এটি বিশেষ আলোচনা বা সভা অনুষ্ঠিত হয়। এই সভাত মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে আহ্বান জনাই এটি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তটো আমাৰ আজি সভাপতিৰ শাৰীৰিক অসুস্থতাৰ কাৰণে তেখেত আমাৰ সভাত উপস্থিত নাথাকিল আৰু আমাৰ বিদ্যালয়ৰ অভিভাৱক তথা স্থানীয় শিক্ষিত যুৱক আমাৰ নুৰ ইছলাম ডাঙৰীয়া আমাৰ সভাত আছে। তেখেতক ৰাইজৰ ফালৰ পৰা যি আহ্বান মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ, এই আহ্বানটো তেখেতক ব্যক্ত কৰিবৰ কাৰণে আমাৰ ৰাইজে তেখেতক দায়িত্ব দিছে। নুৰ ইছলাম ডাঙৰীয়া, আপুনি আপোনাৰ যি বক্তব্য বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যি আহ্বান, এই আহ্বানটো জনাবলৈ আমি আহ্বান জনালোঁ। প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত এই তেতেলীয়া হাইস্কুলখন প্ৰায় 30-35 বছৰ হ'ল এতিয়ালৈকে প্ৰাদেশিকৰণ হোৱা নাই আৰু আমাৰ এইখন বিদ্যালয়ৰ বহু শিক্ষকে 30-35 বছৰ হ'ল তেওঁলোকে নিজাববীয়াকৈ কোনো ধৰণৰ দৰমহা নোপোৱাকৈ এই অঞ্চলৰ উদীয়মান শিক্ষাৰ্থীসকলক পাঠদান দি আছে। গতিকে এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিহেতু কেইদিনমান আগতে প্ৰাদেশিকৰণ নীতিটো অলপ সাল সলনি কৰি বিদ্যালয় প্ৰাদেশিকৰণ কৰিব বুলি ঘোষণা কৰিছে। গতিকে আমি তেতেলীয়া হাইস্কুলৰ অভিভাৱক বা তেতেলীয়া হাইস্কুলৰ এই অঞ্চলৰ গোটেই মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে আহ্বান জনাওঁ যাতে এইখন বিদ্যালয় প্ৰাদেশিকৰণ কৰি এই অঞ্চলৰ শিক্ষিত ছাত্ৰ ছাত্ৰীখিনিক বা উঠি অহা প্ৰজন্মখিনিক শিক্ষাৰ ক্ষেত্ৰত এটা নতুন জাগৰণৰ সৃষ্টি কৰে আৰু শিক্ষকখিনিকো এটা ন্যায় প্ৰদান কৰে। এইখিনি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ মাজত ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলেও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটি আহ্বান জনাব এটা শ্লোগানেৰে। কোৱা। হিমন্ত মামা আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক। আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক। হিমন্ত মামা আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক। হিমন্ত মামা আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক, প্ৰাদেশিকৰণ কৰক। হিমন্ত মামা আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক, হিমন্ত মামা আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰক আৰু আমাৰ এইখন বিদ্যালয় ছাৰসকলক প্ৰাদেশিকৰণ কৰক, আমাৰ শিক্ষকসকলক প্ৰাদেশিকৰণ কৰক। ধন্যবাদ। আমিও আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰাও আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক, কেবিনেট মন্ত্ৰীসকলক সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আমাৰ এই তেতেলীয়া হাইস্কুলখনৰ সমান্তৰালভাৱে বা তেতেলীয়া হাইস্কুলৰ লগত অসমত এতিয়ালৈকে যিমানবিলাক অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান আছে, LPৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, এই সকলোখিনি বিদ্যালয়ক যাতে 2026 চনৰ অধিসূচনা জাৰি হোৱাৰ আগে আগে আইনখন আমাক যেনেধৰণে নমনীয় কৰি আমাক প্ৰাদেশিকৰণ কৰি তেনেদৰে প্ৰাদেশিকৰণ কৰাৰ এটা কাৰ্যকৰ প্ৰক্ৰিয়া হাতত ল'বলৈ আমি বিনম্ৰভাৱে আহ্বান জনালোঁ। ধন্যবাদ।